সমগ্ৰ যোৰহাটৰ নগৰ অঞ্চলৰ লগতে গাঁৱতো আজি ভিৰ কৰিছে জুবিনদাৰ গুণমুগ্ধই। পশ্চিম যোৰহাটৰ বৰখঙীয়া গাঁৱৰ কৰচৰ তল চাৰিআলিত নয়নজ্যোতি পুথিভঁৰালৰ উদ্যোগত আৰু অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। নশ্বর দেশ এবাৰ যোৰহাটলৈ আনিবলৈ অনুৰোধ জনোৱাৰ লগতে সমগ্ৰ ঘটনাৰ এটা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ৰাইজে। সমগ্ৰ দেশৰ লগতে সমগ্ৰ অসমভূমিৰ লগতে আমাৰ বৰখঙীয়া গাঁৱৰ নয়নজ্যোতি পুথিভঁৰালৰ কৰ্মকৰ্তাসকলেও আমি শ্ৰদ্ধাৰ জুবিন গাৰ্গ দাদাৰ ফটোত আমি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু লগতে দাবী জনাইছোঁ যে কিছুমান বস্তু আমাৰ সন্দেহৰ আওতাত আছে। এই মৃত্যু আমি সহজভাৱে ল'বও পৰা নাই। বহুত আক্ষেপেৰে কৈছোঁ, বহুত আৱেগিক হৈ পেলাই কৈছোঁ। এই মৃত্যু এটা তদন্ত লাগে, নৰ্থ ইষ্ট ফেষ্টিভেলৰ এটা তদন্ত লাগে, আমাৰ ছিংগাপুৰত অনুষ্ঠিত হোৱা সেই অনুষ্ঠানটোৰ ক্ষেত্ৰতো আমাক এটা তদন্ত লাগে। আমি কাৰো ওপৰত দুখ জাপি দিব বিচৰা নাই, কিন্তু আমাৰ আত্মসন্তুষ্টিৰ কাৰণে এটা তদন্ত লাগে আমাক। আৰু সেই তদন্তই অকণমান হ'লেও যদি আমাৰ মনটো গলাব পাৰে আমি তাতে ধন্য হ'ম। গতিকে আমাৰ তদন্ত এটা লাগে আৰু সেই ক্ষেত্ৰত আমাৰ সমগ্ৰ ভাৰত ভূমিৰ লগতে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও টুইট কৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমাৰ জুবিন গাৰ্গ দাদাক ধৰি পেলাই। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীও কৰিছে, বিভিন্ন ৰাজনৈতিক মহলৰ পৰা কৰিছে, বিভিন্ন ক্ষেত্ৰত বিভিন্নজন প্ৰতিষ্ঠিত ব্যক্তিয়ে কৰিছে। আৰু আচলতে দুখটো আমি অনুভৱ কৰিছোঁ, কাৰণ সম্পদ এটা আমি হেৰুৱাইছোঁ। গতিকে সম্পদটো আমি হেৰুৱাটো হেৰাই গ'ল। উচিত তদন্ত এটা লাগে আৰু সেই নিমিত্তে আমি সকলোকে অনুৰোধ জনাইছোঁ। আমাৰ দেশবাসীৰ কাৰণে, আমাৰ নিজৰ অসমভূমিৰ কাৰণে আজি এটা আমাৰ ক'লা দিন। আমাৰ সকলো শোকত ম্ৰিয়মান হৈ আছোঁ। আমাৰ সকলোৰে হৃদয়ৰ স্পন্দন বুলি আমি যাক কওঁ, জুবিন গাৰ্গ ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে। গতিকে এই ক্ষেত্ৰত সকলোৱে দুখত আমি মৰ্মাহত হৈছোঁ। তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।